ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চৰকাৰে মাহৰ প্ৰথমটো তাৰিখে বহুতবিলাক নীতি নিয়মৰ হাল সলনি কৰে আৰু এই নীতি নিয়মবিলাক আপোনালোকে জানি থোৱাটো বহুত বেছি প্ৰয়োজনীয়। কিন্তু মই প্ৰত্যেকটো মাহত এই ভিডিঅ'টো নবনাওঁ, কিন্তু এইবাৰ তেওঁলোকে যিবিলাক নীতি নিয়মৰ হাল সলনি কৰিবলৈ গৈ আছে, অৰ্থাৎ অহাকালি 1 মে তাৰিখৰ পৰা তেওঁলোকে যিসমূহ নীতি নিয়মৰ হাল সলনি কৰিব, এইবিলাকে আপোনালোকৰ দৈনন্দিন জীৱনত বহুতবিলাক ইম্পেক্ট পেলাব। ATMৰ পৰা পইচা ওলোৱাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ বেংকৰ ৰিলেটেড, ৰেচন কাৰ্ডৰ লগত ৰিলেটেড, ট্ৰেইনৰ টিকেটৰ ৰিলেটেড, লগতে PM কিষাণ আঁচনিখনৰ লগত ৰিলেটেডো বহুতবিলাক নীতি নিয়মৰ হাল সলনি হ'বলৈ গৈ আছে, যিবিলাকৰ বিষয়ে আপোনালোকে জানি থোৱাটো বহুত বেছি প্ৰয়োজনীয়। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত এই নীতি নিয়মসমূহৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগতে আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে, আপোনালোকৰ জেগাডোখৰৰ নাম কমেণ্টত কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যিটো তেওঁলোকে নীতি নিয়মৰ হাল সলনি কৰিবলৈ গৈ আছে, এইটো হৈছে ATMৰ পৰা পইচা ওলোৱা ক্ষেত্ৰত। আপোনালোক সকলোৱে জানে যে আমি আজিকালি ATMৰ পৰা যেতিয়া পইচা উলিয়াওঁ, আমি এটা চাৰ্জ দিব লাগে। আপোনালোকে এতিয়াৰ পৰা HDFC আৰু PNB যিসমূহ ATM আছে, তাৰ পৰা যদি আপুনি পইচা উলিয়াই মানে কেছ উইথড্ৰ কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 5 বাৰ আপোনালোকে ফ্ৰীতে তাৰ পৰা কেছ উইথড্ৰ কৰিব পাৰিব, মানে ATM ইউজ কৰিব পাৰিব। কিন্তু 5 বাৰতকৈ যদি আপোনালোকে বেছিকৈ পইচা উলিয়ায়, মানে ধৰি লওক মাহটোত বোলে আপোনালোকে 5 বাৰ পইচা উলিয়াইছে ATMৰ পৰা, তেনেকুৱা ক্ষেত্ৰত আপুনি কোনো চাৰ্জেছ দিব নালাগে। কিন্তু 5 বাৰতকৈ যদি আপুনি ওপৰত পইচা উলিয়াব যায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা 21 টকাৰ সলনি 23 টকা আপোনালোকে ভৰিব লাগিব। আগত 21 টকা আছিলে পাৰ ট্ৰানজেকশ্যন, এতিয়া তেওঁলোকে 2 টকা বঢ়াই মেলি 23 টকা কৰি দিলে। আপুনি ধৰি লওক বোলে মে' মাহত আপুনি 5 বাৰ ট্ৰানজেকশ্যন কৰিলে, মানে ATMৰ পৰা পইচা উলিয়ালে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, চাৰ্জেছ দিব নালাগে। কিন্তু 5 বাৰতকৈ যদি বেছি উলিয়ায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 21 টকাৰ সলনি এতিয়া 23 টকা দিব লাগিব। লগতে বেলেঞ্চ ইনকুৱাৰী যদি আপুনি কৰে ATMত গৈ, তেনেকুৱা ক্ষেত্ৰত এতিয়া আপুনি 6 টকাৰ সলনি 7 টকাকৈ আপোনালোকে চাৰ্জেছ দিব লাগিব। গতিকে আপুনি যদি ATMৰ পৰা পইচা উলিয়াই থাকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়া অকণমান কমাই দিয়ক। অনলাইন আপোনালোকে ট্ৰানজেকশ্যন কৰিব, বা আপোনালোকে যদি বেলেঞ্চ ইনকুৱাৰী কৰে, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে গুগল পে' ইউজ কৰিবও পাৰে, বা বেংকসমূহে কিছুমান নম্বৰ দি থয়, যিবিলাক নম্বৰ আপোনালোকে ডাইল কৰি ধুনীয়াকৈ আপোনালোকে মেছেজৰ জৰিয়তে আপোনালোকৰ একাউণ্টত কেইটকা পইচা আছে আপুনি চাব পাৰে। গতিকে আপুনি ATMত গৈ আপোনালোকৰ বেলেঞ্চ কিমান আছে এইবোৰ চোৱাতকৈ আপোনালোকে গুগল পে' বা বেংকৰ যিসমূহ এপ্লিকেশ্যন আছে এইসমূহ ইউজ কৰিব। কোনো ধৰণৰ আপুনি পইচা দিব নালাগে, ফ্ৰীতে আপোনালোকে তাত সেইসমূহ চাব পাৰিব। পিছৰ যিটো নীতি নিয়মৰ হাল সলনি হ'বলৈ গৈ আছে, এইটো হৈছে ট্ৰেইন টিকেটক লৈ। এতিয়াৰ পৰা আপোনালোকে ধৰি লওক ক'ৰবাত যদি ট্ৰেইন জাৰ্ণি কৰিবলগীয়া আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 120 দিনৰ আগতে আপোনালোকে প্ৰত্যেকটো ধৰি লওক কেটেগৰীৰ ট্ৰেইন আপোনালোকে বুক কৰি থ'ব পাৰিব। আগত প্ৰত্যেকটো কেটেগৰীত তেওঁলোকে এইটো সুবিধা কৰা নাছিলে, কিন্তু এতিয়া তেওঁলোকে সেই প্ৰত্যেকটো সুবিধা কৰি দিলে। লগতে তেওঁলোকে ট্ৰেইনৰ যিসমূহ ৰিফাণ্ড পলিচি আছে, মানে টিকেট কটাৰ পিছত যিটো ৰিফাণ্ড পলিচি এটা থাকে, সেইসমূহক লৈ তেওঁলোকে কিছুমান নীতি নিয়ম হাল সলনি কৰিছে। আপুনি চাব পাৰে, ট্ৰেইন প্ৰস্থান से 48 घंटे से अधिक पहले टिकट रद्द करने पर 75% ৰিফাণ্ড মিলেগা। মানে আপোনালোকে ধৰি লওক ট্ৰেইনৰ টিকেট এটা বুক কৰিলে আৰু আপুনি যদি 48 ঘণ্টাৰ আগতে যদি আপোনালোকে টিকেটটো কেঞ্চেল কৰে, তেনে ক্ষেত্ৰত আপোনালোকে 75% আপোনালোকে ৰিফাণ্ড লাভ কৰিব। 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে ধৰি লওক কেঞ্চেল কৰে, তেনে ক্ষেত্ৰত আপোনালোকে 50% আপোনালোকে ৰিফাণ্ড লাভ কৰিব। মানে ধৰি লওক দুদিনৰ আগত যদি আপোনালোকে কেঞ্চেল কৰে, তেনে ক্ষেত্ৰত 75% ৰিফাণ্ড পাব। আৰু আপোনালোকে দুদিনৰ ভিতৰত বা 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে ধৰি লওক কেঞ্চেল কৰে, তেনে ক্ষেত্ৰত 50% আপুনি ৰিফাণ্ড পাব। 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে কেঞ্চেল কৰে, তেনে ক্ষেত্ৰত আপুনি কোনো ধৰণৰ ৰিফাণ্ড নাপাব। ঠিক আছে। গতিকে আপোনালোকৰ ধৰি লওক বোলে ট্ৰেইনখনৰ কাৰণেও 24 ঘণ্টা আছে, তেনেকুৱা ক্ষেত্ৰত বোলে আপুনি ধৰি লওক কেঞ্চেল কৰিলে, কোনো ধৰণৰ ৰিফাণ্ড লাভ নকৰিব। মানে আপুনি এদিন যদি আছে আৰু বোলে আপোনাৰ 48 ঘণ্টা আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 50% লাভ কৰিব। আৰু 48 ঘণ্টাতকৈ যদি আগতে আপোনালোকে যদি কেঞ্চেল কৰে, তেনেকুৱা ক্ষেত্ৰত 75% আপোনালোকে ৰিফাণ্ড লাভ কৰিব। পিছৰ যিটো তেওঁলোকে নীতি নিয়মৰ হাল সলনি কৰিছে, সেইটো হৈছে তৎকাল টিকেটৰ বুকিঙক লৈ। এতিয়াৰ পৰা আপোনালোকৰ যিসমূহ তৎকাল টিকেট থাকিব, সেইসমূহ আপোনালোকে ৰাতিপুৱা 10 বজাত আপোনালোকে বুক কৰিব পাৰিব। যিসমূহ শ্লিপাৰ ক্লাছৰ টিকেট থাকে, সেইসমূহ আপুনি ৰাতিপুৱা 11টা বজাত বুক কৰিব পাৰিব। এতিয়াৰ পৰা এটা ইউজাৰ আইডিয়ে কেৱল দিনটোত 2টা তৎকাল টিকেটহে বুক কৰিব পাৰিব। মানে আগত যেনেকৈ ধৰি লওক মানুহে তৎকাল টিকেট বুক কৰে, বহুতকেইটা বুক কৰি দিয়ে, তেনেকুৱা নহ'ব। এটা ইউজাৰ আইডিয়ে দিনটোত কেৱল 2টা তৎকাল টিকেটহে বুক কৰিব পাৰিব। কিसी भी ट्रेन में केवल 30% सीटें ही तत्काल কোটে মে ৰাহেংগি। এতিয়াৰ পৰা প্ৰত্যেকখন ট্ৰেইনত কেৱল 30%হে এনেকুৱা ধৰি লওক ছিট থাকিব, যিবিলাক তৎকাল কোটাত আহিব। মানে তৎকাল কোটাৰ তেওঁলোকে মাত্ৰ 30% ছিটহে এতিয়াৰ পৰা ট্ৰেইনসমূহত ৰাখিব। তাৰ পিছৰ যিটো চবতকৈ তেওঁলোকে গুৰুত্বপূৰ্ণ নীতি নিয়মৰ হাল সলনি কৰিছে, সেইটো হৈছে এতিয়াৰ পৰা আপোনালোকে ৱেটিং টিকেটত আপোনালোকে জাৰ্ণি কৰিব নোৱাৰিব। আগত কি হৈছিলে, আপোনালোকৰ ধৰি লওক টিকেটটো বোলে ৱেটিঙত আছে, আপুনি তেনেকৈ গুচি গ'ল ট্ৰেইনত, কৈছে যে মোৰ টিকেটটো ৱেটিঙত আছে, তেনেকুৱা কৰিব নোৱাৰিব আপোনালোকে। এতিয়াৰ পৰা আপুনি
যিটো কনফাৰ্ম টিকেট আছে সেইটো লৈহে আপোনালোকে ট্ৰেভেল কৰিব পাৰিব। আগত ধৰি লওক কোনোবা জেনেৰেলত উঠি দিলে, কোনোবা স্লিপাৰত উঠি দিলে, তেনেকুৱা নহ'ব। এতিয়াৰ পৰা যিটো আপোনালোকৰ কনফাৰ্ম টিকেট সেইটো লৈহে আপুনি ট্ৰেইনত জাৰ্ণি কৰিব পাৰিব। আপোনালোকে ৱেটিং যিটো টিকেট থাকিব সেইটো লৈ আপুনি ট্ৰেইনত এতিয়াৰ পৰা জাৰ্ণি কৰিব নোৱাৰিব। আৰু যদি পায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰত তেওঁলোকে নিশ্চয় ফাইন লগাব। যিটো আপডেট আহিছে এইটো আহিছে ৰেচন কাৰ্ডক লৈ। এতিয়াৰ পৰা আপোনালোকৰ যিসমূহ ৰেচন কাৰ্ড আছে, লগতে আপোনালোকৰ গেছ চিলিণ্ডাৰ আছে, এইসমূহ আপোনালোকে KYC কৰাটো বাধ্যতামূলক হৈ পৰিছে। আপোনালোকে এতিয়াৰ পৰা যদি ৰেচন কাৰ্ডৰ বা ধৰি লওক গেছ চিলিণ্ডাৰ আপোনালোকৰ যিসমূহ থাকে এইসমূহ যদি আপোনালোকে KYC নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আপুনি সোনকালে আপোনাৰ যিটো ৰেচন কাৰ্ড আছে সেইটো আপোনালোকে যিটো KYC আছে আপোনালোকে সোনকালে ৰেচনৰ দোকানত গৈ মেলি বা অনলাইনৰ জৰিয়তে হ'লেও আপোনালোকে KYC কৰোৱাই লওক। যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত পিছত আপোনালোকে সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে। পিছৰ যিটো চবতকৈ গুৰুত্বপূৰ্ণ আপডেট এটা হ'বলৈ গৈ আছে অহাকালিৰ পৰা, সেইটো আহিছে RBI তৰফৰ পৰা। RBI কৈছে যে আজিকালি আমাৰ যিসমূহ ATM থাকে এই ATMসমূহত আমি পইচা উলিয়াবলৈ গ'লে আমাৰ বেছিভাগ 500 টকীয়া নোটহে ওলায়। ক'ৰবাত কিছুমান ATMহে থাকে য'ত আপোনালোকৰ 100 টকীয়া 200 টকীয়া আপোনালোকে নোট পাব, কিন্তু প্ৰায়বিলাক ATMত আপোনালোকে কেৱল 500 টকীয়া নোটহে লাভ কৰে। গতিকে ATMসমূহক RBI এটা অৰ্ডাৰ দিছে যে এতিয়াৰ পৰা ATMসমূহত তেওঁলোকে 100 টকীয়া আৰু 200 টকীয়াও যাতে নোট ৰাখে সেইটোৰ ওপৰত তেওঁলোকে ষ্ট্ৰিক্ট তেওঁলোকক এটা অৰ্ডাৰ দিছে, যাতে মানুহে ধৰি লওক সমস্যাৰ সন্মুখীন কৰিবলগীয়া নহয়। বহুতো মানুহৰ কি হয়, ধৰি লওক ক'ব ATMৰ পৰা পইচা উলিয়ালে 500 টকা এটা উলিয়াই ল'লে, তো ধৰি লওক ক'ৰবাত গৈ মেলি তেওঁলোকে খুচুৰা কৰিবলৈ প্ৰব্লেম হ'ল, কিবা হ'লগৈ। এনেকুৱা ধৰণৰ প্ৰব্লেমসমূহ যাতে মানুহে ফেচ কৰিবলগীয়া নহয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কৈছে যে প্ৰত্যেকটো ATMত তেওঁলোকে এতিয়াৰ পৰা 100 টকীয়া 200 টকীয়া নোটো ৰাখিব লাগিব বুলি প্ৰত্যেকটো বেংকক RBI এতিয়া অৰ্ডাৰ দিছে। পিছৰ যিটো নীতি নিয়মৰ সাল সলনি হ'বলৈ গৈ আছে এইটো হৈছে PM কিষাণ আঁচনিখনক লৈ। PM কিষাণ আঁচনিখনৰ লগত জড়িত এই নীতি নিয়মটো অলৰেডি চৰকাৰে চেঞ্জ কৰিয়ে দিলে বাৰু, অহাকালিৰ পৰা বুলি নহয়, এতিয়াৰ পৰা তেওঁলোকে চেঞ্জ কৰি দিলে। এতিয়া যদি আপোনালোকে PM কিষাণ আঁচনিখনত নতুনকৈ আবেদন কৰিব যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডটোতো দিবই লাগিব, কিন্তু আধাৰ কাৰ্ড দিয়াৰ লগতে আপোনালোকৰ যিটো কৃষক পঞ্জীয়ন আছে বা কিষাণ ৰেজিষ্ট্ৰেশ্যন আছে সেইটো আপুনি কৰি থোৱা হ'ব লাগিব। কিষাণ ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ এতিয়া আপুনি PM কিষাণৰ পইচাটো দূৰৰে কথা আপুনি এপ্লাইও কৰিব নোৱাৰে। আপোনালোকে যেতিয়া এপ্লাই কৰিব আধাৰ কাৰ্ডৰ নম্বৰ দিব, আপোনাৰ তাত শ্ব' কৰি দিব যে আপোনালোকে যিটো কিষাণ ৰেজিষ্ট্ৰেশ্যন সেইটো কৰি থোৱা নাই। যদি আপোনালোকে কৰি নথয় তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকে PM কিষাণ আঁচনিত এপ্লাই কৰিব নোৱাৰিব। লগতে PM কিষাণ আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তি পইচা যিটো জুন মাহৰ শেষত বা জুলাই মাহৰ মাজভাগত দিব, সেই পইচাটো পাবৰ কাৰণেও আপোনালোকে এতিয়া কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু আপোনালোকে সেইটো মে' মাহৰ ভিতৰতে কৰি ল'ব যাতে আপোনালোকৰ কোনো ধৰণৰ খেলিমেলি নহয়। যদি আপুনি মে' মাহৰ ভিতৰত নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া যিটো PM কিষাণৰ পইচা সেই পইচাটো আপুনি নেপাবও পাৰে। মানে আপুনি কিষাণ ৰেজিষ্ট্ৰেশ্যন নকৰিলেতো নেপায়েই, কিন্তু মে' মাহৰ ভিতৰত নকৰি যদি আপুনি জুন মাহমানত কৰেগৈ তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ পইচাটো পোৱাত আপুনি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে যদি বস্তুখিনি সময়মতে আপডেট হৈ নাযায়। গতিকে যিহেতু ইয়াৰ কাৰণে অলপ টাইম লাগে ৰেজিষ্ট্ৰেশ্যনটো হওঁতে, সেইকাৰণে আপোনালোকে ওচৰৰ CSC চেণ্টাৰখনলৈ যাব, গৈ মেলি আপুনি কিষাণ ৰেজিষ্ট্ৰেশ্যনটো কৰোৱাই ল'বগৈ। লগত আপোনালোকে যিটো আধাৰ কাৰ্ড আছে সেইটো লৈ যাব, জমাবন্দী লৈ যাব আৰু আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো আপোনাৰ লাগিব, তেতিয়াহে আপোনালোকৰ এই কামটো কমপ্লিট হ'ব। গতিকে এইসমূহ নীতি নিয়মৰে অহাকালিৰ পৰা সালনি হ'বলৈ গৈ আছে। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগ পাম মই এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।